একচুৱেলি মা বগলাৰ ৰেগুলাৰ ভক্ত, সদায় আহোঁ মই। প্ৰতি মঙলবাৰে গুৱাহাটীত থাকিলে মা বগলা মন্দিৰত আহোঁ। আজি এটা খুব পবিত্ৰ দিন। আজি আমাৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে। এতিয়া মই ৰাতিপুৱা পূজা ভাগ কৰিব আহিছোঁ ইয়াতে। পূজাৰ পিছতে মই ভোট দিবলৈ যাম। আৰু ইয়াত যথেষ্ট ভক্ত আহে, প্ৰতি মঙলবাৰে মই আহোঁ। এইটো এতিয়া ভাৰতবৰ্ষৰ এটা বহুত উন্নত আৰু বহুত সকলোৱে জনাজাত এটা তীৰ্থস্থান। ইয়াত দেশ বিদেশৰ মানুহ বহুত আহে। ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ মানুহ আহে, বেলেগ দেশৰ পৰা আহে। আৰু ইয়াত আহি খুব ভাল লাগে মোৰ। আৰু ইয়াত মই আজি অসমবাসী তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজক কল্যাণৰ কাৰণে মা বগলাক পূজা দিম। এতিয়া মই পূজা ভাগ আৰম্ভ কৰিম। মই একচুৱেলি মা বগলাৰ ৰেগুলাৰ ভক্ত, সদায় আহোঁ মই। প্ৰতি মঙলবাৰে গুৱাহাটীত থাকিলে মা বগলা মন্দিৰত আহোঁ। আজি এটা খুব পবিত্ৰ দিন। আজি আমাৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে। এতিয়া মই ৰাতিপুৱা পূজা ভাগ কৰিব আহিছোঁ ইয়াতে। পূজাৰ পিছতে মই ভোট দিবলৈ যাম। আৰু ইয়াত যথেষ্ট ভক্ত আহে, প্ৰতি মঙলবাৰে মই আহোঁ। এইটো এতিয়া ভাৰতবৰ্ষৰ এটা বহুত উন্নত আৰু বহুত সকলোৱে জনাজাত এটা তীৰ্থস্থান। ইয়াত দেশ বিদেশৰ মানুহ বহুত আহে। ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ মানুহ আহে, বেলেগ দেশৰ পৰা আহে। আৰু ইয়াত আহি খুব ভাল লাগে মোৰ। আৰু ইয়াত মই আজি অসমবাসী তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজক কল্যাণৰ কাৰণে মা বগলাক পূজা দিম। এতিয়া মই পূজা ভাগ আৰম্ভ কৰিম। মই একচুৱেলি মা বগলাৰ ৰেগুলাৰ ভক্ত, সদায় আহোঁ মই। প্ৰতি মঙলবাৰে গুৱাহাটীত থাকিলে মা বগলা মন্দিৰত আহোঁ। আজি এটা খুব পবিত্ৰ দিন। আজি আমাৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে। এতিয়া মই ৰাতিপুৱা পূজা ভাগ কৰিব আহিছোঁ ইয়াতে। পূজাৰ পিছতে মই ভোট দিবলৈ যাম। আৰু ইয়াত যথেষ্ট ভক্ত আহে, প্ৰতি মঙলবাৰে মই আহোঁ। এইটো এতিয়া ভাৰতবৰ্ষৰ এটা বহুত উন্নত আৰু বহুত সকলোৱে জনাজাত এটা তীৰ্থস্থান। ইয়াত দেশ বিদেশৰ মানুহ বহুত আহে। ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ মানুহ আহে, বেলেগ দেশৰ পৰা আহে। আৰু ইয়াত আহি খুব ভাল লাগে মোৰ। আৰু ইয়াত মই আজি অসমবাসী তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজক কল্যাণৰ কাৰণে মা বগলাক পূজা দিম। এতিয়া মই পূজা ভাগ আৰম্ভ কৰিম।